চাওক মই এইটোৱে প্ৰতিক্ৰিয়া দিম যে প্ৰত্যেকটো পৰ্যায়তে এছাম লোকে মানুহক প্ৰভোগ কৰিবৰ বাবে যিমান তলত যাব পাৰে সিমান তললৈকে গৈছে তাৰ কোনো সীমা সংখ্যা নাই প্ৰত্যেকটো কথাতে ইটো হ'লে ইটো কিয় হ'ল ইটো কিয় নহ'ল ৰাতিপুৱা যদি আদালতেও আমাক অৰ্ডাৰ দিছে যে আপোনালোকে আন এখন জেলত ৰাখক অমুকখনত কিয় লৈ গ'ল তমুকখনত কিয় লৈ নগ'ল যদি কোনোবাই যদি সুপ্ৰিম কোৰ্টত এখন পিটিশ্যনো দিছে পিটিশ্যনখন গ্ৰহণ কৰা নাইয়ে সুপ্ৰিম কোৰ্টে কেনেকৈ পিটিশ্যনখন দিব পালে যিখন পোষ্টমৰ্টেম আমাৰ হাতত নাই তেনেকুৱা এখন পোষ্টমৰ্টেমো সংবাদ মাধ্যমত উলিয়াই দিলে তাৰমানে এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বাস্কাৰ ঘটনা তাৰে অংগ সাধাৰণ মানুহে একো বুজি নাপায় তেওঁলোকক যেতিয়া নেতৃত্বত থকা মানুহে প্ৰভোগ কৰা আৰম্ভ কৰে উচতাব আৰম্ভ কৰে স্বাভাৱিকভাৱে নিৰীহ মানুহ জুবিনক ভাল পায় আৱেগিক হৈ আছে জুবিনৰ মৃত্যুৰ আৱেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে যিটো কথা মই প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে ৰাজনৈতিক ৰাইজ ৰাজনীতি কৰা নাই ৰাইজটো নিৰীহ ৰাইজটো আৱেগিক কিন্তু ৰাইজক যি ভুল তথ্য দি আছে যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে যিখিনি মানুহে অসত্য কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে মেক্সিমাম মানুহে ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিলে আজি তেওঁলোকে হঠাতে নিজৰ নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে জুবিনৰ অনুৰাগী হৈ পৰিছে তেওঁলোকে কেতিয়াও আপুনি মোক কওক এটা বা দুটা মোক সিচুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা কতো নাপাব ৰাজীৱ শদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিলে আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে যেতিয়ালৈকে গুলীকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ আৰু ইয়াৰ ফলত কি হ'ব অসমৰ ক্ষতি হ'ব যিখিনি অসম আগবাঢ়ি গৈছিলে সেইখিনি পিছুৱাই যাব আৰুতো একো নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত